নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সোণাপুৰৰ উচ্ছেদ কাণ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা পুনৰ এবাৰ স্পষ্ট কৰি দিয়া হৈছে যে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থাকিবই কোনেও বাধা দিব নোৱাৰে কোনো কাৰণতে অবৈধ বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহয় আৰু প্ৰশ্ৰয় নিদিয়ে চৰকাৰে তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি যি ধৰণে এক ভয়ংকৰ ঘটনা সংঘটিত হৈ গল সোণাপুৰ কচুতলিত উচ্ছেদ চলোৱাৰ মাজতে যি ধৰণে তিনিজনকৈ লোকৰ মৃত্যু হৈছে আৰক্ষীৰ গুলীচালনাত সমান্তৰালকৈ বহু লোক আঘাতপ্ৰাপ্ত হৈছে সমগ্ৰ বিষয়ৰাজিক আগত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে আৰক্ষীয়ে গুলীচালনা নকৰা হলে অসমৰ ইতিহাসত পূৰ্বে নোহোৱা নুপুজা ভয়ংকৰ ঘটনা সংঘটিত হল হয় অৰ্থাৎ সোণাপুৰৰ কচুতলিত কালি যি ধৰণে আৰক্ষীয়ে গুলীচালনা কৰিলে হে গুলীচালনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি এনে ধৰণে কৈছে যে যদিহে গুলীচালনা নকৰিলে হয় অসম আৰক্ষীয়ে তেনেহলে অসমৰ ইতিহাসতে পূৰ্বে নোহোৱা নুপুজা ঘটনা সংঘটিত হল হয় এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থাকিবই কোনেও বাধা দিব নোৱাৰে বেদখলকাৰীক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহয় আৰু প্ৰশ্ৰয় নিদিয়ে চৰকাৰে বাংলাদেশত যি শ্লোগান চলিছিল একে শ্লোগান সোণাপুৰৰ উচ্ছেদ চলিছটো শুনিবলৈ পোৱা গৈছিল সোণাপুৰৰ উচ্ছেদৰ স্থানতো একে ধৰণৰ শ্লোগান শুনিবলৈ পোৱা গৈছিল আৰক্ষীয়ে গুলীচালনা নকৰা হলে অসমৰ ইতিহাসত পূৰ্বে নোহোৱা নুপুজা ভয়ংকৰ ঘটনা সংঘটিত হল হয় যি উচ্ছেদ চলিছে এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ চলিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহজনক লোক প্ৰৱেশ কৰি বসবাস কৰিছিল তেওঁলোকক উচ্ছেদ কৰা হৈছে যিসকল সন্দেহজনক লোক তেওঁলোক ভূমিহীন লোকো নহয় কাষৰে এলেকাৰ বাসিন্দা আৰু তেওঁলোকে তাতে ভূমি অধিকাৰ কৰি ৰাখিছিল দালাল কিছুমানে তেওঁলোকক বহুৱাই আৰু দালালবোৰক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিম এই কথা স্পষ্ট কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযান চলি থাকিবই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান জোৰদাৰ ৰূপত চলি থাকিব সোণাপুৰৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছে আৰু তাৰ মানুহখিনিকো উচতাইছে এনে ধৰণে অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষাৰ দিশত আমি কোনো পধ্যে আপোচ নকৰো কাহানিও আপোচ কৰা নাছিলো এতিয়াও নকৰো আইনী প্ৰক্ৰিয়াৰে সকলোখিনি কাম কৰি যাবলৈ আমি সদায় সাজু আমি সকলো কাম আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়াই লৈ যাম এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ৰাজ্য ঝুকাৰি গৈছে সোণাপুৰৰ কচুতলি যি ধৰণে উচ্ছেদ অভিযান চলাইছিল আৰক্ষী প্ৰশাসনে তাৰ পিছতে দেখিবলৈ পোৱা গল যে এই উচ্ছেদ অভিযান চলাই থকাৰ মাজতে তিনিজনকৈ লোক আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল পিছলৈ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লৈছিল কেৱল ইমানেই নহয় আৰক্ষীৰ লোক প্ৰশাসনৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই বেদখলকাৰী বহুকেইজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা উত্তৰ দিয়া হৈছিল এনে ধৰণে যে যদিহে আৰক্ষীয়ে গুলীচালনা নকৰিলে হয় তেনেহলে অসমৰ ইতিহাসত পূৰ্বে নোহোৱা নুপুজা ঘটনা সংঘটিত হল হয় অৰ্থাৎ পৰিস্থিতি যথেষ্ট বেয়া আছিল যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হল যদিহে গুলী নকৰিলে হয় তেনেহলে অসমৰ ইতিহাসতে নোহোৱা নুপুজা পূৰ্বে এক ভয়ংকৰ ঘটনা সংঘটিত হল হয় হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আমাৰ উচ্ছেদ অভিযান চলি আছে চলি থাকিব আমি কোনো বেদখলকাৰীক প্ৰশ্ৰয় নিদিও সেই কথা স্পষ্ট আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি যাম আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো কাম কৰি যাম এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই শুনোৱা হল সোণাপুৰত যেটো ঘটনা হৈছিল বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে হেজাৰকে টকা দিয়া হ'ব জুনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত পুলিচৰ ওপৰত আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক
যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়া বুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছে আৰু ডিমৰিয়াত আহি আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব আৰু এই যে মাটি লৈ আহে কিছুমান দালালে মাটি লৈ আহে আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছো তেওঁলোকক আমি এৰেষ্ট কৰিম মানুহবিলাক নিজেও নাহে অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে আৰু এই যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো গুৱাহাটীৰ নিচেই ওচৰত গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকি বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজে বুজি পাব পাৰো চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছো আজিও ডিজিপি তাত গৈছে কালি এবাৰ সময় হলে মই যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনি কুচেক কৰিম যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে ৰেলগাড়ীও ৰখাই দিছে আপ এণ্ড ডাউন কৰিব দিয়া নাই ৰেলগাড়ী ৰখিছে আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা চবৰ হাততে আছিল আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফোৰ্সমেন্ট নহলহেঁতেন বা গুলি নহলহেঁতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেঁতেন অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গল সোণাপুৰৰ যিটো ঘটনা হৈছিলে বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰকে টকা দিয়া হ'ব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত পুলিচৰ ওপৰত আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়া বুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছে আৰু ডিমৰিয়াত আহি আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব আৰু এই যে মাটি লৈ আহে কিছুমান দালালে মাটি লৈ আহে আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছো তেওঁলোকক আমি এৰেষ্ট কৰিম মানুহবিলাক নিজেও নাহে অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে আৰু এই যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো গুৱাহাটীৰ নিচেই ওচৰত গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকি বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজে বুজি পাব পাৰো চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছো আজিও ডিজিপি তাত গৈছে কালি এবাৰ সময় হলে মই যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে
আমি গোটেইখিনি উচ্ছেদ কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফোৰ্সমেন্ট নহলহেঁতেন বা গুলী নহলহেঁতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেঁতেন, অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গল। সোণাপুৰত যিটো ঘটনা হৈছিলে বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰ এহেজাৰকে টকা দিয়া হ'ব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত, পুলিচৰ ওপৰত। আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল। আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে। আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, ওচৰৰে বুঢ়া বুঢ়ী গাঁও, তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে, মাটিও আছে। তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰীয়াত সোমাই আছে। আৰু ডিমৰীয়াত আহি আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে। 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায়। তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে। আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে, কাৰণ তেতিয়া তাত অভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক, গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাতি লৈ আহে কিছুমান দালালে মাতি লৈ আহে, আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছো, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো গুৱাহাটীৰ নিচেই ওচৰত, গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰো। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছো। আজিও ডিজিপি তাত গৈছে, কালি এবাৰ সময় হলে ময়ো যাম। আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনি উচ্ছেদ কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফোৰ্সমেন্ট নহলহেঁতেন বা গুলী নহলহেঁতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেঁতেন, অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গল। সোণাপুৰত যিটো ঘটনা হৈছিলে বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰ এহেজাৰকে টকা দিয়া হ'ব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত, পুলিচৰ ওপৰত। আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল। আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে। আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, ওচৰৰে বুঢ়া বুঢ়ী গাঁও, তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে, মাটিও আছে। তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰীয়াত সোমাই আছে। আৰু ডিমৰীয়াত আহি আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে। 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায়। তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে। আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে,
কাৰণ তেতিয়া তাত অভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক, গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাতি লৈ আহে, কিছুমান দালালে মাতি লৈ আহে। আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছো, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো গুৱাহাটীৰ নিচেই ওচৰত, গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে, বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰো। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছো। আজিও ডিজিপি তাত গৈছে, কালি এবাৰ সময় হলে ময়ো যাম। আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে, আমি গোটেইখিনি কুচেক কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে, সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল, বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল, সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি, দা চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফৰ্চমেণ্ট নহলহেঁতেন বা গুলী নহলহেঁতেন, হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেঁতেন। অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গল। সোণাপুৰত যিটো ঘটনা হৈছিলে, বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰকে টকা দিয়া হব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত, পুলিচৰ ওপৰত। আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন, সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল। আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে। আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, ওচৰৰে বুঢ়া বুঢ়ী গাঁও, তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে, মাটিও আছে। তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰীয়াত সোমাই আছে। আৰু ডিমৰীয়াত আহি প্ৰায় 4,000 ভোট, 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে। 2 বছৰ, 3 বছৰ, 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায়। তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে। আৰু যেতিয়া 25,000 মানুহ হৈ যায়, তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে। কাৰণ তেতিয়া তাত অভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক, গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাতি লৈ আহে, কিছুমান দালালে মাতি লৈ আহে। আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছো, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো গুৱাহাটীৰ নিচেই ওচৰত, গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে, বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰো। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছো। আজিও ডিজিপি তাত গৈছে, কালি এবাৰ সময় হলে ময়ো যাম। আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে, আমি গোটেইখিনি কুচেক কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে, সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল, বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল, সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি, দা চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফৰ্চমেণ্ট নহলহেঁতেন বা গুলী নহলহেঁতেন, হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেঁতেন। অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গল। সোণাপুৰত যিটো ঘটনা হৈছিলে, বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰকে টকা দিয়া হব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত, পুলিচৰ ওপৰত। আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন,
সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ